এটা ইয়াত ডক্টৰ নাই, এজনী নাৰ্ছ বাইদেউ আছে, এজনী নাৰ্ছ বাইদেৱে কিমান চাব? আজি যদি পেচেণ্টটো ইমাৰ্জেঞ্চি হয় তেতিয়া নাৰ্ছ বাইদেউটো দায়িত্ব নলয়। আজি ইয়াত যিহেতু ডক্টৰ উপস্থিত থাকিব লাগে, এতিয়া ডক্টৰ ৰুম খালী আছে, এজনী নাৰ্ছ বাইদেৱে গৈ এজন চিকিৎসা কৰিছে। নাৰ্ছ বাইদেউ যদি চিকিৎসা কৰিবলগীয়া হয় ডক্টৰ কিয় লাগে? বৰ্তমান সৰু ছোৱালী এজনী আহিছে, সেইজনীক ডক্টৰে চাবৰ কাৰণে মানুহ নাই, ডক্টৰ নাই। বৰ নাৰ্ছে চাই আছে। এনেকে হ'ব যদি নাৰ্ছে চাওঁতে কিবা এটা ভুল হৈ যায়, কিবা এটা অঘটন ঘটে, তেতিয়া কি হ'ব? কাউণ্টাৰ টিকট কাটিবলৈ কোনো মানুহ নাই, কাউণ্টাৰটো দেখাই দিয়া, কাউণ্টাৰত কোনোৱে নাই বৰ্তমান এতিয়া অৱস্থা। চাওক কাউণ্টাৰটো চাওক, এতিয়া কোনফালে চাব, বাহিৰত ক'ত চাব? এতিয়া কাউণ্টাৰত টিকেট কাটিব, কাউণ্টাৰত টিকেট কাটিব নে পেচেণ্ট চাব নে এতিয়া নাৰ্ছে বেজি দিব নে কি কৰিব? এতিয়া কি কৰিব? এতিয়া নাৰ্ছে পেচেণ্ট চাইছে। হস্পিটেলখনত মাত্ৰ এগৰাকী নাৰ্ছে গোটেই হস্পিটেলখনৰ এতিয়া বৰ্তমান দায়িত্ব সামৰিবলগীয়া হৈছে, মাত্ৰ এগৰাকী নাৰ্ছে। আমাৰ চাবুৱা লাহোৱাল সমষ্টিৰ বিধানসভা সমষ্টিৰ বিনোদ হাজৰিকাৰ দেৱলৈ আমি অনুৰোধ জনাইছোঁ, এখন হস্পিটেলত 5-10জন ডক্টৰ থাকিব লাগে। বৰ্তমান অৱস্থাত মাত্ৰ 2জন ডক্টৰে গোটেই হস্পিটেলখনৰ কাম কাজসমূহ চলাবলগীয়া হৈছে। এই ক্ষেত্ৰত আপুনি আৰু বাকী 3গৰাকী ডক্টৰৰ যি পৰিস্থিতি আমাৰ কম হৈছে, তেওঁলোকে 3গৰাকী ডক্টৰৰ যাতে সমস্যাটো সমাধান কৰিব লাগে। আহিছে মই হস্পিটেললৈ আহিছিলোঁ, মডেললৈ আহিছিলোঁ। মই এক্সিডেণ্ট হৈ পিনি আহিছিলোঁ। মোৰ স্বাস্থ্য সম্পূৰ্ণ এতিয়া ক'বলৈ গ'লে মানে মাথাত মই বিষ লৈ পিনি আহি আছোঁ। ইয়াত হস্পিটেলত আহিছোঁ, ইমিডিয়েটলি এতিয়া ডক্টৰ মই পোৱা নাই। আপুনি কিমান টাইমত আহিছিলে? মই এতিয়া মুঠতে এতিয়া প্ৰায় আধা ঘণ্টামান সময় আছে, মই পালোহি, ডক্টৰ এজনো এতিয়ালৈকে ইমিডিয়েট পোৱাহি নাই। আপোনাৰ আধা ঘণ্টা হ'ল এতিয়ালৈকে ডক্টৰ নাই? ডক্টৰ নাই। ইয়াত এতিয়া চিষ্টাৰ বাইদেৱে মোক কৈছে যে কি আপোনাক ড্ৰেছিং কৰি লওক, বোলে আপুনি ঘৰত যাব পাৰিব। হয়, আজি আমি চাবুৱাৰ একমাত্ৰ মডেল হস্পিটেললৈ আহিছিলোঁ। আজি আমি আহি দেখিছোঁ যে মডেল হস্পিটেলত ডক্টৰ নাই। যিহেতু আমাৰ চাবুৱাৰ মডেল হস্পিটেলত সাধাৰণ খাটি খোৱা মানুহখিনিহে আহে। আজি এই সাধাৰণ মানুহখিনি আহি যদি আমাৰ হস্পিটেলত যদি ডক্টৰ নাথাকে, ইমাৰ্জেঞ্চি পেচেণ্ট আহিছে, আমি দেখিছোঁ পেচেণ্ট ঘূৰি গৈছে। আজি ডক্টৰ যদি নায়েই তেন্তে পেচেণ্টবিলাকে কি কৰিব? আমি চাবুৱা লাহোৱাল সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকাক আমি এটাই অনুৰোধ জনাইছোঁ, অতি সোনকালে ইয়াৰ চাবুৱাৰ মডেলত ডক্টৰৰ ব্যৱস্থা কৰিব লাগে, নিৰীক্ষণ কৰিব লাগে। যিহেতু এখন মডেল হস্পিটেলত 5জনকৈ ডক্টৰ থাকিব লাগে, যিহেতু ইয়াত এতিয়া গম পাইছোঁ যে আমাৰ 2জন ডক্টৰহে আছে আৰু 3জন ডক্টৰৰ ব্যৱস্থা কৰিব লাগে। আৰু নহ'লে আমি সদৌ অসম মদক ছাত্ৰ সন্থা ডিব্ৰুগড় জিলা সমিতিয়ে ইয়াৰ প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ আমি বাধ্য হ'ম।